জ্যোতি মানে পোহৰ। সঁচাকৈয়ে জ্যোতিপ্ৰসাদ আমাৰ এক চিৰ উজ্জ্বল পোহৰ, যি চিৰ উজ্জ্বল পোহৰে আমাক আগবঢ়াই লৈ গৈছে আৰু এক মহান উজ্জ্বল ভৱিষ্যতৰ ফালে। লুই তৰে পানী যাবি গৈ, লুই তৰে পানী যাবি গৈ, লুই তৰে পানী যাবি গৈ। জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ৰূপ কোঁৱৰ বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ মদাৰঘাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত। তেওঁৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ পত্নীৰ নাম আছিল দেৱযানী ভূঞা আৰু তেওঁৰ সন্তানৰ নামবোৰ আছিল ক্ৰমে চিন্ময় আগৰৱালা, বিশ্বেন্দু আগৰৱালা, জয়শ্ৰী আগৰৱালা, জ্ঞানশ্ৰী আগৰৱালা, সত্যশ্ৰী আগৰৱালা, হেমাশ্ৰী আগৰৱালা আৰু মনশ্ৰী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত 1921 চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত তেওঁ পাছ কৰে আৰু ইয়াৰ পিছত কলিকতাৰ নেশ্যনেল কলেজৰ পৰা IA দ্বিতীয় বৰ্ষৰ শিক্ষাও শেষ কৰে। ইয়াৰ পিছত 1926 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে স্কটলেণ্ডৰ ৰাজধানী এডিনবাৰ্গলৈ যায়। কিন্তু 1930 চনত তেওঁ পঢ়া শেষ নকৰাকৈয়ে অসমলৈ উভতি আহে আৰু উভতি অহাৰ পথত জাৰ্মানীৰ পৰা UFA ষ্টুডিঅ'ত 7 মাহৰ বাবে তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লৈছিল। ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান দিয়ে আৰু ইয়াৰ ফলস্বৰূপে 1932 চনত 15 মাহৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। শিলচৰৰ জেলত থাকোঁতে তেওঁ টাইফয়েড ৰোগত আক্ৰান্ত হৈছিল, তথাপিও তেওঁ 15 মাহৰ কাৰাদণ্ড সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত 1933 চনৰ শেষৰ ফালে জ্যোতিপ্ৰসাদ আগৰৱালাই ভলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰে আৰু তেওঁৰ সেই প্ৰচেষ্টাতেই লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত নিৰ্মিত 2 বছৰৰ পিছত অৰ্থাৎ 1935 চনত জয়মতী ছবিখনে মুক্তি লাভ কৰে। টুপি দুটুপি তিনি টুপি দেশৰ হকে জয়াই গোৰে বিৰাই অসমৰ জীয়ৰী অসমৰ। কিন্তু ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই আৰ্থিকভাৱে বহুত লোকচান পৰিবলগীয়াও হয়। এই লোকচান পূৰাবলৈকে তেওঁ পিছত 1939 চনত তেওঁ পুনৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে। গতিকে আমি ক'ব পাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ একক প্ৰচেষ্টাতেই প্ৰথম আৰু দ্বিতীয়খন অসমীয়া ছবি নিৰ্মাণ হৈছিল আৰু সেইবাবেই তেখেতকে অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। চলচ্চিত্ৰৰ উপৰিও অসমীয়া ভাষা সাহিত্যৰ কবিতা, গীত, নাটক, প্ৰবন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁৰ উল্লেখযোগ্য অৱদান আছে।
জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কল্প কেইটামান হ'ল ৰূপহী, বগীতৰা, সোণতৰা, সন্তীৰ অভিমান, যুঁজাৰু, সন্ধ্যা, সতীৰ সোঁৱৰণী, শিলাকুটি, নীলাচৰাই ইত্যাদি। তেখেতে ৰচনা কৰা কবিতা হ'ল লুইতৰ পাৰৰ অগ্নিসুৰ আৰু জ্যোতি ৰামায়ণ। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন হ'ল আমাৰ গাঁও আৰু তেওঁৰ অন্যান্য গ্ৰন্থবোৰ হ'ল ক্ৰমে জ্যোতিধাৰা, চন্দ্ৰকুমাৰ আগৰৱালা, বেকগ্ৰাউণ্ড অফ আছামিজ আৰ্কিটেক্সাৰ। ইয়াৰো উপৰিও তেওঁ বহুকেইটা শিশু উপযোগী কবিতা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা উল্লেখযোগ্য কবিতা হ'ল কম্পুৰ সপোন। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা। তেওঁ ৰচনা কৰা নাটকবোৰ হ'ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, লভিতা, ৰূপালিম, নিমাতী কইনা, সোণ পখিলী, খনিকৰ। কনকলতা আৰু সুন্দৰ কোঁৱৰ। এই সকলোবোৰ ৰচনাৱলীৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় ৩০০টামান গীত ৰচনা কৰিছিল আৰু এই গীতবোৰৰ সুৰো তেওঁ নিজেই দিছিল আৰু সেইবোৰ গীতকে জ্যোতি সংগীত বুলিও কোৱা হয়। কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 2004 চনৰ 17 জুন তাৰিখে ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি সন্মান জনাই তেওঁৰ এটা স্মৃতি ৰক্ষামূলক ডাক টিকট মুকলি কৰে আৰু এই ডাক টিকটৰ মূল্য আছিল 5 টকা।
ৰূপকমৰ নামেৰে পৰিচিত এজন মহান ব্যক্তিৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেজপুৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ 48 বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে। অসমীয়া কলা সংস্কৃতি তথা বোলছবি জগতত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইমানেই অৱদান আছিল, যাৰ বাবে আমি প্ৰত্যেকজন অসমীয়াই তেওঁক সদায় মনত ৰখা উচিত। আৰু সেইবাবে তেওঁৰ মৃত্যু দিনটোক অৰ্থাৎ 17 জানুৱাৰী তাৰিখে সমগ্ৰ অসমতে শিল্পী দিৱস উদযাপন কৰা হয়। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি ষোড়শ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা হ'ল এজন শ্ৰেষ্ঠ অসমীয়া। খুব কম সময়তেই তেওঁ অসমীয়া জাতি, সংস্কৃতি, চিনেমা, সাহিত্য এই সকলো ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল। মূল্যবোধক আধাৰ হিচাপে লৈ সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে এখন সুন্দৰ সমাজ গঢ়িবৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শন সমাজত অতিকৈ প্ৰয়োজন। 1951 চনৰ 17 জানুৱাৰীত মাত্ৰ 48টা বছৰ বয়সতেই ইহ সংসাৰ ত্যাগ কৰিলেও খুব কম সময়তেই জ্যোতিপ্ৰসাদ আগৰৱালাই কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ দি গ'ল অফুৰন্ত সম্ভাৰ।